যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ সিং। অসম কৃষি বিশ্ববিদ্যালয়ত 35তম বাৰ্ষিক উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম কৃষি বিশ্ববিদ্যালয়ত 35 সংখ্যক বাৰ্ষিক উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ 35তম বাৰ্ষিক উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখনি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ উদ্যান শস্য কৃষি পামত অনুষ্ঠিত হয়। যোৰহাটৰ লগতে ৰাজ্যৰ 6খন জিলা সামৰি অনুষ্ঠিত হোৱা প্ৰদৰ্শনী ভাগ মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই। উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ উৎপল কটকীয়ে আগধৰা অনুষ্ঠানটোত বক্তব্যত উপাচাৰ্য ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ কৃষি ক্ষেত্ৰত প্ৰসাৰৰ বাবে লোৱা পদক্ষেপ বিষয়ে উল্লেখ কৰে। বিশেষকৈ দুতৰপীয়া আৰু তিনিতৰপীয়া কৃষিকাৰ্যৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। এই প্ৰদৰ্শনীত 26খন নাৰ্চাৰীৰ লগতে কৃষক, ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু উদ্যান শস্য অনুৰাগীসকলে উৎপাদিত ফল, ফুল, শাক-পাচলি আৰু কাঠফুলাৰ পৰা আৰম্ভ কৰি বিভিন্ন উদ্যান শস্য ভিত্তিক খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰে। শুভাৰম্ভণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, কৃষি বিজ্ঞান গুৰু ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ দাস, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগ, ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি, সামূহিক বিজ্ঞান গুৰু ডক্টৰ মামণি দাসৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষক, বিজ্ঞানীসকল, মুৰব্বী অধ্যাপকসকল, ছাত্ৰ-ছাত্ৰী আৰু বহুসংখ্যক কৃষকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উদ্যান বিজ্ঞান বিভাগৰ 35তম উদ্যান শস্য প্ৰদৰ্শনীৰ প্ৰতিযোগিতা আয়োজন কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত। মই ডক্টৰ উৎপল কটকী, উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আৰু এই ইভেণ্টৰ চেয়াৰপাৰ্চন। গতিকে আমি আজি ইয়াত 6টা শাখাত আমি কম্পিটিশ্যনটো আয়োজন কৰিছোঁ। 6টা শাখা হৈছে ফল মূল, ফ্ৰুটছ, ভেজিটেবলছ, প্ৰডাক্টছ, মানে ভেজিটেবলছ আৰু ফ্ৰুটছৰ পৰা বনোৱা প্ৰডাক্ট, জাম, ইত্যাদি। তাৰপিছত ফুল, কটা ফুল আৰু তাৰপিছতে ফ্লাৱাৰ এৰেঞ্জমেণ্ট, পট প্লেণ্ট আৰু নাৰ্চাৰী এৰেঞ্জমেণ্ট। গতিকে ইয়াৰ পৰা আমাৰ এই প্ৰতিযোগিতাখন আজি অসমৰ বিভিন্ন জেগাৰ, নগাঁও, কাৰ্বি আংলং, তাৰপিছত আপোনাৰ শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া প্ৰত্যেকৰে খেতিয়ক ৰাইজ আহিছে আৰু তেখেতসকলে ইয়াত আমাৰ কম্পিটিশ্যনত যোগদান কৰিছে। আৰু 13খন আমাৰ বিপণী আছে ইয়াত। সেই বিপণীখিনি এণ্টাৰপ্ৰিনিয়ৰবিলাকে আপোনাৰ বিপণী হৈছে। তাৰপিছত
সৰ্বমুঠ আমাৰ 700তকৈ ওপৰ 715জনে আজি কম্পিটিশ্যনত ভাগ লৈছে আৰু ইয়াত আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকুৱাবিলাক প্ৰাইজ আমি দিম, এখন চাৰ্টিফিকেট দিওঁ। আৰু এই উদ্যান মেলাৰ উদ্দেশ্যই এটাই যে অন্ততঃ আমাৰ কৃষক ৰাইজে যাতে উপকৃত হয়, যে ইয়াৰ পৰা যাতে মানে তেওঁলোকে স্বাৱলম্বী হ'বলৈ উদ্যান শস্যবিলাক ব্যৱসায়িক ভিত্তিত কৰিবলৈ যাতে তেখেতসকলে উদ্যোগী হয়, স্বাৱলম্বী হয় আৰু এণ্টাৰপ্ৰিনিয়ৰ যাতে ডেভেলপ হৈ ইয়াৰ পৰা, সেইটোৱে আমাৰ এই উদ্যান শস্যৰ মেলাখনৰ উদ্দেশ্য। কেইদিন চলিব? এদিনেই চলিব। আমাৰ ৰাতিপুৱা এণ্ট্ৰি হয়, তাৰপিছত পিছবেলালৈকে চলিব। পিছবেলা আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব, তাৰপিছত আমাৰ অন্ত পৰিব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।